নমস্কাৰ। আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ মোৰ এটা প্ৰিয় কবিতা পাঠ লৈ আহিছোঁ। মণিকুন্তলা ভট্টাচাৰ্যৰ প্ৰেম। যাক তুমি ভাল পাবা তেওঁৰ সৈতে বিয়াত নবহিবা, নুখুজিবা তেওঁৰ সৈতে শুবলৈ সদায়, একেলগে খাবলৈ অথবা অনৰ্গল কথা পাতিবলৈ। যাক তুমি ভাল পাবা তেওঁৰ বাবে বুকুৰ মাজত ৰুই ল'বা গছ, ছায়া দিয়া গছ। যাক ভাল পাবা তেওঁক মৃত প্ৰতিমাৰ দৰে সজাবা, আদম বা ইভৰ হাতেৰে চুবা। নিজকে সেই ঐশ্বৰ্যৰ অধিকাৰী বুলি মনে মনে গৰ্বিতও হ'বা। সদায় মনত ৰাখিবা, যাক ভাল পোৱা তেওঁ তোমাৰ কোনো নহয়। তেওঁতো কৃষকৰ শস্য, কাহানিও নুখালিবা তেওঁৰ শিপা। তেওঁ যি দিয়ে সেয়াই তোমাৰ প্ৰাপ্তি, যিদৰে তুমি গ্ৰহণ কৰিবা তেওঁক সেয়াইতো ভাল পোৱা। ভাল পোৱা তোমাৰ জীৱনৰ সমস্ত বিনয়, সৰ্বশ্ৰেষ্ঠ আকাংক্ষা। অহৰহ কাষতে বিচাৰিও যাক তুমি গৃহবন্দী নকৰা, এই এজনৰ বাবেই তুমি নিৰ্মল হোৱা। এই পৃথিৱীত তেওঁ আছে বাবেইতো সকলো সুন্দৰ তোমাৰ। তেওঁৱেইতো তোমাৰ পৃথিৱী, অথচ তেওঁ তোমাৰ কোনো নহয়। তেওঁতো পানী, তেওঁতো উশাহ, যি নহ'লে জীয়াই নাথাকিবা তুমি। ধন্যবাদ।